পটকে নমস্কাৰ, মোৰ নাম শ্ৰী বনিতা বৰ্মন আৰু আজি দ্বিতীয়বাৰৰ কাৰণে মই লাইভ কৰিব আহিছোঁ। গতিকে বলকচোন মই কেনেকৈ ধুনীয়াকৈ আমুল বাটাৰ পনীৰ বনাওঁ। এইফালে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ মই আমুল পনীৰ, তাৰপিছত অকণমান মটৰ, এইফালে বিলাহী, পিঁয়াজ আৰু কেপচিকাম। গতিকে মই ধুনীয়াকৈ ষ্টাৰ্ট কৰিম আৰু কেনেকৈ বনাওঁ, খুব ইজি প্ৰচেছত বনাম। কেনেকৈ বনাওঁ আপোনালোকে ধুনীয়াকৈ চাই থাকিব দেই। দিয়া এইফালে ধুনীয়াকৈ কেৰাহীটো ৰেডি কৰি ল'লোঁ আৰু একেবাৰে কম প্ৰচেছত, মানে কম সময়ৰ ভিতৰত খুব ধুনীয়াকৈ আমুল বাটাৰ পনীৰ ৰেচিপিটো আপোনালোকে বনাব পাৰিব। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। এইফালে দেখিছে নহয় কি কি লৈছোঁ মই। অকণমান মটৰ ল'ব, কেপচিকাম ল'ব, বিলাহী এটা আৰু পিঁয়াজ দিব 3টা, অকণমান আদা নহৰু আৰু অকণমান ক্ৰীম লাগিব শেষৰ ফালে, জলকীয়া দিয়াচোন। পিঁয়াজখিনি ধুনীয়াকৈ অকণমান কাটি ল'ব লাগিব। এনেকৈ ধুনীয়াকৈ অকণমান ডাঙৰকৈ কাটি ল'ব। যিহেতু পিঁয়াজ আৰু বিলাহীতে গ্ৰেভিটো হ'ব, গতিকে পিঁয়াজ অকণমান বেছিকৈ দিব, কাৰণ ইয়াত আৰু আলু ব্যৱহাৰ কৰা নহয়। ধুনীয়াকৈ পিঁয়াজখিনি কাটি ল'ব। তাৰপৰা অকণমান বাটাৰ ল'ব লাগিব। আমুলৰ পনীৰ বাটাৰ লৈ লৈছোঁ। এই বাটাৰ অকণমান ধুনীয়াকৈ এচামুচমান এনেকৈ লৈ ল'ব। লৈ কিনে ইয়াত গোটেইখিনি দি ল'ব। আৰু এইখিনি গৰম হোৱাৰ পিছতে এইফালে ধুনীয়াকৈ বিলাহী আৰু পিঁয়াজখিনি দি দিব। কম সময়ৰ ভিতৰতে এইটো ৰেচিপিটো আপোনালোকে বনাই খাব পাৰিব। যিহেতু ৰুটিৰ লগতো খাব পাৰিব বা পোলাও ভাতৰ লগতো খাব পাৰিব। চৰি দেই। ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰি ল'ব। এইফালে ধুনীয়াকৈ অকণমান আদা নহৰু দি দিছোঁ।
আৰু যদি আপোনালোকে জলকীয়া খায় তেতিয়াহ'লে জলকীয়া দুটা এড কৰিব পাৰে দেই। জলকীয়া কেইটাও এনেকৈ ধুনীয়াকৈ ফালি ল'লোঁ, ফালি লৈ ইয়াতে দি দিলোঁ। এইখিনি চাব পাৰে তেনেকৈ ভাজিছোঁ। এইখিনি ধুনীয়াকৈ বাটাৰত ধুনীয়াকৈ ভাজিছোঁ। গোটেইখিনি একদম ভাজি শেষ হ'ব নালাগে। এতিয়া অকণমান মই চিমত দি দিছোঁ। এতিয়া অলমষ্ট হৈ গ'ল, দেখিছে একদম ধুনীয়াকৈ হৈ গ'ল। এইখিনি আচলতে কি বহুত সময় ভাজিব নালাগে, আৰু ইয়াৰে জাষ্ট যিটো মানে কেঁচা কেঁচা এটা ভাৱ থাকে ন, বিলাহী হওক পিঁয়াজ হওক বা আপোনাৰ আদা নহৰু, সেই কেঁচা ভাৱটোহে যাব লাগে। সেইখিনি অকণমান ধুনীয়াকৈ বাটাৰত ভাজি ল'লোঁ। এতিয়া মই এইখিনি ঠাণ্ডা হ'ব দিম। আৰু একেখিনি এটা কেৰাহীতে মই এতিয়া ধুনীয়াকৈ বাটাৰখিনি আমুলৰ পনীৰ লৈ লৈছোঁ। আমুলৰ পনীৰৰ অকণমান ফ্ৰাই কৰি ল'ম। এইখিনি ধুনীয়াকৈ মই পনীৰখিনি ধুনীয়াকৈ ওলাই ল'লোঁ। এতিয়া মই ধুনীয়াকৈ পিচ পিচ কৰি ল'ম। পিচটো আপোনালোকৰ নিজৰ হিচাপ অনুযায়ী দিব। পিচকেইটা আপোনালোকে যেনেকৈ বিচাৰে সেনেকৈ দিব পাৰে। মানে সৰু কৰিলে সৰু বিচাৰিলে সৰু কৰিব পাৰে, আৰু ডাঙৰ যদি বিচাৰে, ডাঙৰ কৰি যদি খাব বিচাৰে তেতিয়াহ'লে ডাঙৰকৈ দিব পাৰে ধুনীয়াকৈ। আৰু এয়া দেখিছে এনেকৈ পিচকেইটা ধুনীয়াকৈ কাটি ল'ব। পিচকেইটা মই ক'লোৱেই নহয়, ইয়াতছে সৰু কৰিব বিচাৰিলে সৰু কৰিব পাৰে। মই এটা মিডিয়াম চাইজৰ কৰিছোঁ। মিডিয়াম চাইজৰ ধুনীয়াকৈ গোটেইখিনি পনীৰখিনি কাটি ল'লোঁ। আৰু এইখিনি দেখিছে পনীৰখিনি মোৰ অলমষ্ট কাটা হৈ গ'ল। এই ৰেচিপিটো এবাৰ আপোনালোকে ঘৰত ট্ৰাই কৰিব, সঁচাকৈ বহুত ধুনীয়া লাগে। আৰু মানে ইয়াত একো মানে হেৰি নাথাকে, আৰু আপোনাৰ কি কয় বহুত বেছি একো মছলা ব্যৱহাৰ নহয়। মানে ইয়াত জাষ্ট আদা নহৰু আৰু লাষ্টৰ ফালে অকণমান সেয়া, এইফালে অকণমান দেখিছে আৰু বাটাৰ দিলোঁ। বাটাৰখিনিত মই এই পনীৰখিনি এতিয়া ধুনীয়াকৈ অকণমান জাষ্ট ৰঙচুৱাকৈ ফ্ৰাই কৰিম। আপোনালোকে এটা কথা মন কৰিছেনে, এতিয়ালৈকে মই কিন্তু ইয়াত হেৰি দিয়া নাই, মানে আপোনাৰ নিমখ হালধি তেনেকুৱা ধৰণৰ বস্তু একো এড কৰা নাই। আৰু এইখিনি মোৰ পনীৰখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াত বহুত বেছি বহুত টাইম সময় মানে ভাজি থাকিব নালাগে, এনে অকণমান আৰু লৰাই দিব লাগে। এইখিনি অকণমান জাষ্ট বাটাৰৰ স্মেলটো আহিবৰ কাৰণে দিব লাগে। এতিয়া
এতিয়া এইখিনি ধুনীয়াকৈ এতিয়ালৈকে ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত এতিয়া আমি ধুনীয়াকৈ মিক্সিত মানে গ্ৰাইণ্ড কৰি ল'ম ধুনীয়াকৈ। এইখিনি দেখিছে নহয়, এতিয়া ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আৰু এইফালে দেখিছে ধুনীয়াকৈ এইখিনিত মিক্সিত ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই সেই একেটা কেৰাহীতে অকণমান ৰিফাইন তেল ব্যৱহাৰ কৰিম। ৰিফাইন তেল ব্যৱহাৰ কৰিম। ইয়াত মই অকণমান ধুনীয়াকৈ এতিয়া ৰিফাইন ব্যৱহাৰ কৰিম। ৰিফাইনখিনি ধুনীয়াকৈ গৰম হ'ব দিম। চিম্পল ডিছ হয়, একেবাৰে আধা ঘণ্টাৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পাৰিব। বৰ বেছি একো ভেজাল নাই। বহুত মছলা যদি বেয়া পায় খায়, কেতিয়াবা এনেকৈ ধুনীয়াকৈ বনাই খাব পাৰে। এইখিনি ইয়াত দেখিছে নহয় ধুনীয়াকৈ লং, ইলাচি আৰু ডালচেনি অকণমান সামান্য পৰিমাণৰ ইয়াত মই দি ল'লোঁ। এইখিনি ফুটিব দিয়ে, অকণমান দূৰত থাকিব। আৰু তাৰপিছত অকণমান চেনি, এই জাষ্ট এইখিনি দেখিছে, এইখিনি চেনি হ'ব। চেনি এড কৰিলোঁ। আৰু এতিয়া এইখিনি দেখিছে নহয়, এতিয়া মই এই গ্ৰাইণ্ডখিনি ইয়াতে এইখিনি বিলাহী, আদা, নহৰু আৰু ইয়াত আছিলে আপোনাৰ পিঁয়াজ, গোটেইখিনি অকণমান বাটাৰত ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ইয়াতে ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম অকণমান নিমখ, বহুত বেছি নহয় কিন্তু দেই, জোখমতে এইখিনিমান। মই হাতেৰে দিলে মানে কি হয়, হাতেৰে দিলে মই জোখটো পাওঁ, সেইকাৰণে এইখিনিমান নিমখ। অকণমান হালধি ব্যৱহাৰ কৰিম, এইখিনি হালধি। চৰি ফোন আহি গৈছিলে। আৰু এইখিনি সময়ত মানে কি কয়, এইখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে মানে ইয়াৰ পৰা তেলটো এৰি নিদিয়ে। ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰিম।
ধুনীয়াকৈ এইখিনি ভাজি ল'ব। আৰু ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম এইখিনি মটৰ, দেখিছেনে? মটৰখিনি ইয়াত ধুনীয়াকৈ মই ঢালি দিম। প্ৰায় 3 মিনিট 4 মিনিটমান ভাজি ল'ব। কম জুইটো অকণমান কমকৈ দিব, ধুনীয়াকৈ ভাজি ল'ব। ইয়াত আচলতে বহুত বেছি পানী ব্যৱহাৰ কৰিব নালাগে লাষ্টৰ ফালে, কিন্তু তথাপিও মই এতিয়া অকণমান মানে কি হয় আপোনাৰ পানী গৰম হ'ব দিম। শেষৰ ফালে যদি লাগে তেতিয়াহ'লে অকণমান দিম আৰু পানীখিনি এইখিনি গৰম হ'ব দিছোঁ। ইফালে পানীখিনি যদি পিছত লগা হয় তেতিয়াহ'লে লাগিলে মই ধুনীয়াকৈ ব্যৱহাৰ কৰিম। আৰু এইফালে এইখিনি ধুনীয়াকৈ কম মিডিয়াম ফ্লেমত ধুনীয়াকৈ ভাজি থকা হৈছে। মই তেতিয়া নিদিলোঁ, কেপচিকাম নিদিলোঁ। এতিয়াও দিব পাৰে। একেবাৰে মিহি মিহিকৈ সৰু সৰুকৈ ধুনীয়াকৈ কেপচিকাম কাটি দিছোঁ দেই। মই বহুত বেছি নহয় আৰু এনে 2 পিচমান, তেতিয়া মানে গোন্ধটো খুব ধুনীয়া আহিব। বহুত বেছি নহয়। এয়া দেখিছে মই এনেকৈ সৰু সৰুকৈ একেবাৰে মটৰবিলাক সেনেকুৱা আকৃতিৰ কৰি কিনে অকণমান এনে ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ যিহেতু 3 মিনিট 4 মিনিটমান ভাজিব লাগিব, ধুনীয়াকৈ ভাজি থকা হৈছে। আৰু এইখিনি প্ৰায় ধুনীয়াকৈ ইয়াৰে যিটো তেল আছে সেই তেলটো ধুনীয়াকৈ এৰিব লৈছে। এইবাৰ ধুনীয়াকৈ ইফালে গৰম যিহেতু পানীখিনি হৈ গ'ল, দেখিছে নহয় গৰম পানী হৈ গ'ল। আৰু এইফালে এইটো যিটো মিক্সাৰ গ্ৰাইণ্ডাৰ কৰিছিলে তাত অকণমান ধুনীয়াকৈ আখলি কিনে দি দিম। ধুনীয়াকৈ এইখিনি দেখিছে। মই আগতেও কৈছিলোঁ ইয়াতে বহুত বেছি পানী দিব নালাগে, যিহেতু একেবাৰে গ্ৰেভি হ'ব। ধুনীয়াকৈ একদম গ্ৰেভি কৰি খাই ভাল পাব। অকণমান পানী দিব ইয়াত, বহুত বেছি নহয় দেই। পানীখিনিৰ পৰিমাণটো আপোনালোকে গমেই পাইছে কিমানখিনি দিছোঁ, বহুত বেছি দিয়া নাই এইখিনি। আৰু এতিয়া মই ইয়াতে ধুনীয়াকৈ এই পনীৰখিনি দেখিছে নহয়, পনীৰখিনি ইয়াতে ধুনীয়াকৈ মই এতিয়া পেলাই দিম। একেবাৰে ইজি প্ৰচেছত বনাইছোঁ। আপোনালোকে ধুনীয়াকৈ এবাৰ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগে তেতিয়া নিজেই গম পাব। আৰু এতিয়া মই ধুনীয়াকৈ পানীখিনি দিয়াৰ পিছত খুব বেছি 2 মিনিট বা 3 মিনিট ইয়াত মই এখন ঢাকনি দি দিম।
অকণমান আৰু পানী দি দিওঁ অকণমান পানী দি দিছোঁ আৰু এতিয়া অকণমান 2 মিনিট বা 3 মিনিট ধুনীয়াকৈ ঢাকনিখন দি ল'লোঁ। দুই মিনিটমান হোৱাৰ পিছত অকণমান ক্ৰীম ব্যৱহাৰ কৰিব লাগিব। অকণমান 2 মিনিটমান পিছত মানে যেতিয়া হ'ব আৰু তাৰ হোৱাৰ পিছত অকণমান ক্ৰীম ব্যৱহাৰ কৰিলে হ'ল। ৰেচিপিসমূহ একেবাৰে ইজি প্ৰচেছত দেখাইছোঁ, কাৰণ তেতিয়া আপোনালোকৰ বনাবলৈ সুবিধা হ'ব। আৰু ঘৰত যিখিনি বস্তু ব্যৱহাৰ সদায় আমি কৰোঁৱেই, ধৰি লওক আমাৰ বাটাৰটো থকা যায়, আৰু ইফালে আপোনাৰ পনীৰটোতো ল'ৰা ছোৱালী খাই ভালেই পায়। এইফালে দেখিছে নহয় উতলিছে। 3 মিনিট 4 মিনিট হোৱাৰ পিছত এইফালে ধুনীয়াকৈ আপোনাৰ এইখিনি ৰেডি হৈ যাব। পনীৰৰ এই ৰেচিপিটো কাৰ কাৰ প্ৰিয় জনাবচোন। হয়তো আপোনালোকে বনাইছে, অকণমান মই কেনেকৈ বনাইছোঁ বা বনাব পাৰিছোঁ আপোনালোকে নাজানো, কিন্তু মই এনেকৈয়ে বনাওঁ মানে ঘৰত বনালে। এফালে ধুনীয়াকৈ খুব ধুনীয়া স্মেল এটা আহিছে। আৰু ইয়াত একেবাৰে শেষত আৰু অকণমান এচামুচ বাটাৰ ব্যৱহাৰ কৰিব লাগিব। যিহেতু 3 মিনিট 4 মিনিট হৈ গ'ল, এতিয়া খুব ধুনীয়াকৈ মই অকণমান এচামুচ বাটাৰ ব্যৱহাৰ কৰিম। আৰু অকণমান ব্যৱহাৰ কৰিম মই কচুৰি মেথিখিনি দেখিছে। এইখিনি যেতিয়া মানে এইখিনি অলমষ্ট হৈ গ'ল মোৰ, আৰু এইখিনি ধুনীয়াকৈ নুমোৱাৰ আগে আগে ধুনীয়াকৈ কচুৰি মেথি দিলে মানে ইয়াৰে ধুনীয়া ফ্লেভাৰ এটা আহে। দেখিছে নহয় গ্ৰেভিটো কিমানখিনি ৰাখিব লাগিব, আৰু বহুত বেছি একেবাৰে পনীয়া কৰিব নালাগে। এইখিনি এতিয়া মই ইয়াত একেবাৰে শেষত ব্যৱহাৰ কৰিম অকণমান আমুল ক্ৰীম। দেখিছে আৰু এইফালে প্ৰায় ৰেডি হৈয়ে গ'ল মোৰ বাটাৰ পনীৰ। আৰু এয়া দেখিছে নহয়
গোটেইখিনি এনেকৈ অকণমান লৰাই দিলোঁ। গ্ৰেভিটো আপোনালোকে দেখিব পাৰিছে ন, গ্ৰেভিটো কেনেকুৱা, মানে কিমানখিনি মই গ্ৰেভি কৰি ৰাখিছোঁ। গ্ৰেভিটো আপোনালোকে ধৰিব পাৰিছেনে মই কিমানখিনি গ্ৰেভি কৰি ৰাখিছোঁ, বহুত বেছি নহয়, এয়া দেখিছে। এনেকৈ এবাৰ আপোনালোকে বনাই খাব, বহুত টেষ্টি লাগে আৰু ল'ৰা ছোৱালী বিশেষকৈ এই ৰেচিপিটো যে বহুত ভাল পাব। এয়া দেখিছে, আমুল বাটাৰ পনীৰ ৰেডি। খুব বেছি 15-20 মিনিট বা 25 মিনিটৰ ভিতৰত এই ৰেচিপিটো হৈ যাব। ধুনীয়াকৈ চাৰ্ভ কৰি দিছোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ বন্ধ কৰি দিলেই হ'ল। এয়া হৈ গ'ল মোৰ আমুল বাটাৰ পনীৰ ৰেডি। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব যিসকলে এতিয়ালৈকে চোৱা নাই, আৰু ৰেচিপিটো কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। এইফালে ধুনীয়াকৈ আমুল বাটাৰ পনীৰ ৰেডি হৈ গ'ল। খুব কম সময়ৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ বনাই খাব পাৰিব, ল'ৰা ছোৱালীয়েও ভাল পাব। আৰু বিশেষকৈ এই গ্ৰেভিটো কেনেকুৱা আছে দেখিছেই নহয়, এইটো ৰুটি বা পোলাওৰ লগত খাই বহুত ভাল পাব, বহুত টেষ্টি আৰু বহুত হেল্ডি হয়।